নমস্কাৰ, মহানগৰ বঁটা তথাস্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এসময়ত প্ৰজাপতিসকলে প্ৰজাসকলে বৰমাহ যজ্ঞ পাতিছিল। যজ্ঞলৈ বিভিন্নজনক নিমন্ত্ৰণ কৰিছিল। ইতিমধ্যে নিমন্ত্ৰণী সকলো আহি উপস্থিত হ'ল। পাছতীয়াকৈ আহিল দক্ষ যেতিয়া সভাস্থলীত উপস্থিত হ'ল, তেতিয়া সকলোৱে থিয় হৈ অভ্যৰ্থনা জনালে, সন্মান কৰিলে। কিন্তু বৰমা আৰু শিৱই সন্মান নজনালে। তাতে দক্ষ খং উঠিল। বৰমা সম্বন্ধীয়ত দক্ষ পিতাক হয়, কিন্তু দক্ষ জোঁৱায়েক হ'ল শিৱ। দক্ষ 16জনী কন্যা, তাৰে 13জনী কন্যা ধৰ্মক বিয়া দিলে, এজনী কন্যা অগ্নিক বিয়া দিলে, এজনী কন্যা পিতৃগণক বিয়া দিলে, আৰু শেষৰ লাষ্টজনী কন্যা সতীক শিৱলৈ বিয়া দিলে। সেই সম্বন্ধত শিৱ জোঁৱায়েকে সন্মান নকৰিলে আৰু বৰমাই সন্মান নকৰা দেখি দক্ষ খং উঠি শিৱক বহুত তিৰস্কাৰ কৰিলে। কিন্তু শিৱই একো মতা নাই। শিৱক তিৰস্কাৰ কৰা দেখি তেওঁ শিষ্যগণ নন্দী ভংগী সকলে সেই তিৰস্কাৰ সহ্য কৰিব নোৱাৰি দক্ষক অভিশাপ দিলে। অভিশাপটো দিলে যে তেওঁ ছাগলীমূৰীয়া হ'ব লাগিব। ইতিমধ্যে তেওঁ ভগৱানৰ অংশ বা ভগৱানৰ সেৱাত আছিল কাৰণে এই সেৱাত থাকিলে। এই অভিশাপ কিছু নালাগে, তথাপিতো তেওঁ ছাগলীমূৰীয়া হ'বলৈ যেতিয়া নন্দী ভংগী সকলোৱে হাও পাত দিলে, এই অভিশাপ দিলে। সেই তেনেদৰে এই আমাৰ সমাজত কিছুমান অভক্ত, ঈশ্বৰ গুৰু চিন্তা নকৰা কিছুমান মানুহে সমাজত আপুনি চাবচোন, সেই ছাগলীমূৰীয়া হ'বলৈ দিয়া কাৰণটো এইটোৱে যে ছাগলীৰ দৰে বেলবেলাই থাকে। ছাগলীয়ে যেনেকৈ মুখ নাবাচে, অনবৰত জাহা তাহা মুখখনে একেবাৰে টেপটেপাই খাই থাকে, সেইদৰে আমাৰ সমাজতো কিছুমান অভক্ত, ঈশ্বৰ গুৰু চিন্তা নকৰা কিছুমান মানুহে সেই ছাগলীৰ দৰে ব্যৱহাৰ কৰে। এতিয়া কিছুমান ভক্ত আছে, কিছুমান ভক্তক যেতিয়া অভক্তসকলে, প্ৰবৃত্তি মাৰ্গৰ কিছুমান লোকে যিসকল আচল ভকত, সেইসকলক নিন্দা কৰি ভাল পায়, তেওঁলোকক অসন্মান কৰি ভাল পায়। কিন্তু তেওঁলোকক যে ঈশ্বৰমুখী, তেওঁলোকে ঈশ্বৰৰ শৰণাপন্ন, ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰি আনন্দ পায়, তেতিয়া সেই ঈশ্বৰ বিমুখীসকলে কি কৰে, ঈশ্বৰক ভক্তসকলক নিন্দা কৰি বাটে ঘাটে তেওঁলোকে নিন্দা কৰি আনন্দ পায়। কিন্তু তেওঁলোকক আকৌ লৰচৰ কৰিব নোৱাৰে, তেওঁলোকে কাকো হিংসা নকৰে। সেই তেনে ক্ষেত্ৰতে এতিয়া সেই প্ৰতিশোধ ল'বৰ কাৰণে দক্ষই এবাৰ আকৌ বৃহস্পতি যজ্ঞ পাতিলে। পৃথিৱীৰ সকলো মানুহকে নিমন্ত্ৰণ কৰিলে, কিন্তু শিৱক তেওঁ জোঁৱায়েক হৈ তেওঁ অপমান কৰিবৰ কাৰণে, লাজ দিবৰ কাৰণে যজ্ঞলৈ নেমাতিলে। তেতিয়া সকলোতো আহিলেই, শিৱক নামাতিলে। তেতিয়া শিৱৰ পত্নী সতীয়ে শিৱক ক'লে, পিতৃযজ্ঞলৈ যাওঁ নেকি? তেতিয়া শিৱই বাধা দিলে, ক'লে কি, পিতৃযজ্ঞলৈ তুমি যাব নালাগে, কাৰণ তেওঁ মোক অপমান কৰিছে, নিন্দা কৰিছে। অহংকাৰী মানুহৰ তালৈ যাব নালাগে। ইয়াত এইটোৱে কৈছে যে
যিসকল আধ্যাত্মিক দিশত যিসকল লোকে গুৰু ভকত চিনি নাপায়, মানুহক অবাবতে হিংসা কৰে, কুচকপট কৰে, আৰু সৎ মানুহবোৰক সদায় আপোনালোকে চাব, আপোনাৰ ঘৰৰ কাষৰ কোনোবা যে অসৎ মানুহ আছে, আপুনি যদি ভকতি, আপুনি যদি ভগৱান ঈশ্বৰৰ কীৰ্তন চৰ্চা কৰে, তেতিয়া আপোনাক নিন্দা কৰে আৰু আপোনাৰ সুখ দেখি তেওঁলোকে জ্বলি পুৰি মৰে। সেয়েহে তেওঁলোকে বাটে ঘাটে সেই ভকতজনক নিন্দা কৰে। সেই তেনেদৰে দক্ষয়ো এই শিৱক সেই নিন্দা কৰিলে তাৰ পৰিণাম পিছত ভুগিব, সেইখিনি পিছত মই ক'ম। কিন্তু এই দুৰাচাৰীসকলে যেতিয়া এই ভকতি পন্থ লোকসকলক নিন্দা কৰে, হিংসা কৰে, তেওঁ গা একো নোম লৰাব নোৱাৰে তেওঁলোকক, কাৰণ তেওঁলোকে ভকতমুখী বা ঈশ্বৰমুখী। তেওঁলোকক সুখ দেখি সেই ঈশ্বৰ বিমুখীসকলে, নিৰ্দোষসকলে কি কৰে, তেওঁলোকে বেদাৰ দিয়া যে অধ্যয়ন কৰি শান্তি বিচাৰি হাবাথুৰি খাই পৰে, কিন্তু সিহঁতি শান্তি কেতিয়াও নাপায়। তেওঁলোকক নিন্দা কৰি শান্তি পায়। কিন্তু তেনেধৰণে এটা উদাহৰণ চাওক, এঘৰ মানুহত এজন চাকৰ আছে, সেই চাকৰজনৰ গৃহস্থ ঘৰত কষ্টৰে কাম কৰিলে ওচৰ চুবুৰীয়াই বদনাম দিয়ে, বদনাম পায়। কিন্তু সেই ওচৰৰ ঘৰৰ চাকৰজনৰ যদি সেই কাষৰ ঘৰ মানুহে চাকৰজন শাস্তি দিয়ে, তেনেহ'লে সেই গৃহস্থঘৰ শুদাই আহিবনে? কেতিয়াওতো শুদাই নাই। সেই তেনেদৰে ঈশ্বৰৰ মুখী মানুহসকলক যেতিয়া ঈশ্বৰ বিমুখ মানুহসকলে বিমুখ কৰে, নিন্দা কৰে, অন্যায় কৰে, কিন্তু প্ৰভু ভগৱন্ত মাধৱে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। সেয়েহে প্ৰিয় দৰ্শক, মই আপোনালোকক আজি এইটো ক'লোঁ, আৰু পিছৰ খণ্ডত মই বহলাই আৰু ক'ম। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে এটা লাইক কৰি আমাক প্ৰেৰণা যোগাব। আৰু প্ৰিয় দৰ্শক, আপোনালোকে য'তে আছে শান্তিৰে থওক, সুখেৰে থওক, তাৰ কামনাই মই আজিলৈ আহিলোঁ।